মাই ডিয়াৰ এছপিৰিয়েঞ্চ তো সকলোৰে বাবে গুড নিউজ যে আমাৰ আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডে যিটো 120টা পদৰ বাবে পৰীক্ষাসমূহ পাতিছিলে প্ৰায় 23 জুন তাৰিখে চানডে আছিলে তো সেই পোষ্টসমূহৰ আজি ৰিজাল্টবোৰ ঘোষণা কৰিছে তো মোৰ কথা বিশ্বাস কৰিব নালাগে আপোনালোকে গুগলত চাৰ্চ কৰক দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক চিধাই আপোনালোকক লৈ যাব আপোনালোকৰ আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ যিটো অফিচিয়েল ৱেবছাইট তো তালৈ লৈ যাব তো তাত প্ৰথম লিংকটোতে আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে দেখিবই আৰু নিজেই আপোনালোকে যিখন পেপাৰ যিটো ৰিজাল্ট শ্বীট হয় তো সেইটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব ঠিক আছে তো এয়া মন কৰক ওপৰতে লিখাই আছে কি লিখা আছে এবাৰ চাই লওক আপোনালোকে লিষ্ট অফ শ্বৰ্ট লিষ্টেড কেণ্ডিডেটছ ফৰ এপিয়াৰিং ইন পাৰ্চনেল ইণ্টাৰভিউ ফৰ ৰিক্ৰুটমেণ্ট অফ এছিষ্টেণ্ট 2024 তো তেওঁলোকৰ এখন শ্বৰ্ট লিষ্টেড কেণ্ডিডেট লিষ্টহে মাৰিছে তো সেইখন আমি ক্লিক কৰি দিলোঁ তো ক্লিক কৰাৰ লগে লগে এখন PDF আমাৰ ডাউনলোড কৰিবলৈ আহিব তো PDFখন আমি কি কৰিলোঁ ডাউনলোড কৰি দিলোঁ আৰু ডাউনলোড কৰাৰ লগে লগে আমাৰ ইয়াত এনেকৈ ধৰণে আহিয়ে গ'ল ৰিজাল্ট তো আপোনালোকে কাৰ নামসমূহ আছে ইয়াত চাব পাৰিব আৰু আমাৰ ছাবস্ক্ৰাইবাৰ বন্ধু কাৰ আছে আমাক কমেণ্ট কৰি জনাব আৰু তেওঁলোকলৈ সকলোলৈ আমাৰ অল দ্য বেষ্ট থাকিলে অতি সোনকালেই কি হ'ব ভাইভা আৰু ইণ্টাৰভিউ সম্পৰ্কে আপোনালোকক মেইল কৰিব পাৰ্চনেলি গতিকে চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই আৰু বহুতে ডিম'টিভেট হ'ব নালাগে যে মোৰ নামটো বহুত পাছত আছেগৈ তো এখন কোনো মেৰিট লিষ্ট নহয় যে বেছি নম্বৰ পৰাখিনি আগত থাকিব কম নম্বৰ পৰাখিনি পাছত থাকিব তো এখন যিখিনি জোন এক্সাম চেণ্টাৰ ৱাইজ মৰা হৈছে তো গুৱাহাটী চেণ্টাৰৰ বহুতখিনি কেণ্ডিডেটে চিলেকশ্যন পাইছে শ্বৰ্ট লিষ্টেড হিচাপে তো যোৰহাটৰ যথেষ্ট কম হয় তো তেজপুৰো কম আছে তো বাকীখিনি অলপ কম আছে আৰু তো সেইখিনি আপোনালোকে চাই ল'ব ইয়াত কি লিখা আছে দেখিছে দ্য ফলোয়িং is a list of candidates who have qualified in the written examination held on 23/6/2024 to appear in the personal interview and viva process তো যিসকলে কোৱালিফাই কৰিছে শ্বৰ্ট লিষ্টত তো তেওঁলোকে মই আশা কৰিম খুব সুন্দৰভাৱে তেওঁলোকৰ প্ৰিপেৰেশ্যনসমূহ আগবঢ়াব লাগে কাৰণ খুব সোনকালেই কিন্তু ভাইভা প্ৰচেছ আৰু ইণ্টাৰভিউৰ কাৰণে আপোনালোকক মেইল কৰিবই আৰু খুব সোনকালেই এটা ডেট ল'ব গতিকে প্ৰিপেৰেশ্যন কৰি থাকক তো ভাইভা প্ৰচেছ আৰু ইণ্টাৰভিউতনো কি সুধিব আপোনালোকে বেংক ৰিলেটেড যিখিনি কনচেপ্ট আছে তো সেই কনচেপ্টখিনি আপোনালোকে ক্লিয়াৰ কৰক তো সকলোবিলাক বেংকৰ আপোনালোকৰ চেয়াৰমেন লগতে যিখিনি তেওঁলোকৰ হেডকোৱাৰ্টাৰ থাকে তো ডেট অফ এষ্টাব্লিছ তো সেইখিনি সকলোবিলাক চাই লওক তো বেংকবোৰ কিমান চনত নেশ্যনেলাইজ কৰা হৈছিলে তো সেইখিনি ইম্পৰ্টেণ্ট হ'ব পাৰে তো বেংকসমূহৰ ৰিলেটেড সকলোবিলাক কুৱেশ্যনছ তো এতিয়া বৰ্তমান কাৰেণ্টলি কিছুমান বেংক কি কৰিছিলে মাৰ্চ কৰা হৈছিলে পাঞ্জাৱ নেশ্যনেল বেংকৰ লগত মাৰ্চ কৰা হৈছিলে নহয় জানো তো অসম গ্ৰামীণ বিকাশ বেংকৰ লগত কিছুমান বেংক মাৰ্চ কৰা হৈছিলে তো সেইখিনি ভালকৈ চাওক তো সেইখিনি ইম্পৰ্টেণ্ট হ'ব ঠিক আছে এপেক্স বেংকৰ লগত ৰিলেটেড কুৱেশ্যনসমূহ চাওক তো বাকী পাৰ্চনেল ইণ্টাৰভিউ হ'লে কি হয় এটা কমন কুৱেশ্যনছ সোধে টেল মি এবাউট ইয়ৰ চেল্ফ তো আপোনাৰ এইটোতো কমন কুৱেশ্যনছ তো আপোনাৰ নিজৰ বিষয়ে কিবা এটা কওক তো সেই বিষয়ে সুধিব পাৰে আৰু লগতে আপুনি থকা ঠাইখন আপোনাৰ জিলাখনৰ যদি কিবা ঐতিহাসিক তাৎপৰ্য বা তেনেকুৱা ধৰণৰ কিবা তাৎপৰ্য আছে ডেফিনেটলি তাৰ ওপৰত আপোনাক সুধিব হিষ্ট্ৰীৰ লগত যদি জড়িত বা একচুৱেলি ইয়াৰ লগতে আপোনাৰ গ্ৰেজুৱেশ্যন আপোনালোকৰ যিটো ছাবজেক্টত আছিলে সেই ছাবজেক্টটোৰ ওপৰত অকণমান ডিপ লেভেলত সুধিব পাৰে আচলতে তেওঁলোকে আপোনালোকৰ যিটো টেলেণ্ট সেই টেলেণ্টটো চাৰ্চ কৰিব বিচাৰে তো আপোনালোক কিমান টেলেণ্ট আছে তো সেয়াই আৰু পাছলৈ ইণ্টাৰভিউ তো বেছি টাফ হ'ব নালাগে তো যিখিনি আপোনালোকে পাৰে সেইখিনি প্ৰিপেৰেশ্যন কৰি লওক আৰু শেষত কি দিছে চাওক এবভ প্লিজ ইন নট অৰ্ডাৰ অফ মেৰিট তো সেইটো কথা মই কৈছোঁৱেই কল লেটাৰ্ছ এণ্ড পাৰ্চনেল ইণ্টাৰভিউ উইল বি চেণ্ড টু দ্য কোৱালিফাইড কেণ্ডিডেটছ ৰেজিষ্টাৰ্ড ইমেইল এড্ৰেছত পঠাই দিয়া হ'ব এই কেণ্ডিডেট মে বি ৰিজেক্টেড এনি ষ্টেজ হাৰ চাৰ্টিফিকেটছ আছে যদি আপোনালোকৰ চাৰ্টিফিকেটসমূহ ফেক ওলায় বা সেনেকুৱা ধৰণৰ হয় তো তেতিয়াহ'লে আপোনাক এনি ষ্টেজত কোনোবা এটা ষ্টেজত কি কৰিব পাৰোঁ আপোনালোকক ৰিজেক্ট কৰিব পাৰিব সেইটো তেওঁলোকৰ পাৱাৰটো আছে তো অতি সোনকালেই আপোনাক জনাব এক্সাম ডেটৰ বিষয়ে তো ভিডিঅ'টো ইমানেই আছিলে এটা সৰু ইনফৰ্মেটিভ ভিডিঅ' আছিলে তো যিসকলে কোৱালিফাই কৰিছে তো অল দ্য বেষ্ট সকলোলৈ কংগ্ৰেচুলেশ্যনছ তো পাছৰ সময়লৈ অল দ্য বেষ্ট থাকিলে তো
যদি ইণ্টাৰভিউৰ ওপৰত এটা ভিডিঅ' বনাই দিব লাগে ডেফিনেটলি আমি লৈ পেলাই চেষ্টা কৰিম মাথো আপোনালোকে কমেণ্টত জনাব আৰু কোনে কোৱালিফাই কৰিছে আমাক কমেণ্টত জনাবলৈ নাপাহৰিব ঠিক আছে তো চি ইউ ইন দ্য নেক্সট ভিডিঅ' বাই